আজিৰ শিতানলৈ মই বন্তি শইকীয়াই স্বৰচিত কবিতা এটি আবৃত্তি কৰি আছোঁ। কবিতাৰ নাম মোক এটা কবিতা লাগে। মোক এটা কবিতা লাগে, মোক এটা কবিতা লাগিছিল। ভাল পোৱাৰ বাণীৰে উদ্বুদ্ধ কৰা, আত্মচেতনাক জাগ্ৰত কৰা, যি কবিতাই দিব মোক আৰু সমাজক উদ্বেলিত কৰি সোঁৱৰাই দিব অতীতৰ গান। য'ত থাকিব বিজয়ৰ সুৰ, স্বদেশ আৰু স্বজাতিৰ গান। মোক এটা কবিতা লাগে, যি কবিতাই দি যাব জাতি মাটি ভেটি ৰক্ষাৰ উপায়, যি শব্দত বাজি উঠিব নৱপ্ৰজন্মৰ সংশোধনৰ ধ্বনি, যি ভাষাই গঢ়িব আইৰ মমতাৰ বাণী। মোৰ কবিতাত বাজি উঠিব জাতিৰ ঐতিহ্যৰ অস্তিত্ব। মোক এটা কবিতা লাগে, যি কবিতাৰ শব্দত শাওনৰ পথাৰখনি ভৰুণ হৈ পৰিব আৰু জিলিকি উঠিব আঘোণৰ সোণগুটিবোৰ। লচক পচক ভাৰুৱাৰ কান্ধত নাচি নাচি আহিব, ভৰি পৰিব ভঁৰাল, সোণালী হৈ পৰিব নদন বদন ঘৰৰ চৌপাশ। মোৰ কবিতাত প্ৰাণ পাই উঠিব দাৱনীৰ হাতৰ কাঁচিৰ নাচন, তাঁতশালৰ দুৰপতি মাকুৰ শব্দই সোঁৱৰাই দিব অসমীয়া শিপিনীৰ জাতীয়তাবোধ। মোক তেনে এটি কবিতা দিয়া, সেই কবিতাত থাকিব ছাঁতে শুকোৱা মুঠিতে লুকোৱা অসমীয়া নাৰীৰ স্বকীয়তা। একে ৰাতিতেই সূতা কাটি কাপোৰ বৈ বঙহৰ দেউক ৰক্ষা কৱচ পিন্ধাই যুঁজলৈ পঠিওৱা। মোৰ কবিতাই কৈ যাব আমি অসমীয়া শত্ৰুৰ হাতত পৰাজিত নোহোৱা অজেয় সৈনিক। মোক এটা কবিতা দিয়া, যি কবিতাত বাজি উঠিব শংকৰ মাধৱৰ সুৰীয়া টান, উজনিৰ পৰা নামনিলৈ একতাৰ দোলেৰে বান্ধি থৈ যোৱা এক ঈশ্বৰৰ অস্তিত্ব, নিৰাকাৰ পৰম পিতাৰ থাপনা মণিকোট। যি কবিতাত বাজি উঠিব শান্তিৰ গান। এয়া হ'ব মোৰ কবিতাৰ মূল মন্ত্ৰ। মোক এটা কবিতা দিয়া, মোক তেনে এটি কবিতা দিয়া। ধন্যবাদ।